নিউজ 5 অসমৰ দৰ্শকসকলক এই মুহূৰ্তত দিবলৈ লৈছো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বাতৰিসমূহ। বুকাজানত অবৈধ মাটি বেদখলৰ বিৰুদ্ধে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। অসম নাগালেণ্ড সীমান্তৰ লাহৰিজান এণ্ড নিৰ্মল চাহবাগিচাৰ ভূমি বেদখল হৈছিল সেলিম চৌধুৰীৰ নেতৃত্বত। বহুদিনৰ পৰা বেদখল কৰি আহিছিল উক্ত ভূমিসমূহ। একেটা ৰাতিৰ ভিতৰতে অবৈধভাৱে বেদখল কৰি নিৰ্মাণ কৰিছে প্ৰায় ৩০০ৰো অধিক বাসগৃহ আৰু অৱশেষত বাগানৰ ৰাইজে উচ্ছেদ কৰিলে অবৈধভাৱে দখল কৰা ভূমিসমূহ আৰু তাৰ ফলতে সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ। কমপ্লেইনটো দিয়ক যে আমাৰ মাটিত এনেকৈ মানুহ বহি আছে, সেই কমপ্লেইনটো আমাক দি দিয়ক। এইটো কাৰ্বি আংলঙত জানে আপুনি যে মাটিৰ যিটো বস্তু ন সেইটো কাউন্সিলে চায়, এইটো আমাৰ অফিচে ডাইৰেক্ট নাচায়। ঠিক আছে, আপুনি অৰ্ডাৰটো দিয়াৰ লগে লগে আমি কাউন্সিলে পিছত প্ৰশাসনৰ লোক উপস্থিত হৈ পৰিস্থিতি কিছু খাম কাটে। বেদখল চলি আছে, আৰক্ষী প্ৰশাসনে একো ব্যৱস্থা লোৱা নাই। প্ৰশাসনতো আমি খবৰ দি থাকোঁ, কৈ থাকোঁ, তাৰপাছত সিহঁতি আহি মানা কৰে, কয় যে কৰিব নালাগে, আমি চাম। সিহঁতি চাম কৰোঁতে সিহঁতি ৰাতি আকৌ ঘৰটো বনাই লয়। বনোৱাৰ পিছততো আহিলেতো আকৌ ঘৰ বনোৱা জেগাততো সেইটো ঘৰ বনাই মানুহ সোমাই থাকে, তেতিয়াতো আকৌ কেছ লাগি যায়, তেতিয়া আমি ভাঙিব নোৱাৰোঁ। মানুহবিলাক ক'ৰ পৰা আহি ঘৰ বনাইছে কিবা জানে নেকি? ক'ৰ পৰা মানুহ আহি ঘৰ বনাইছে, কোনোবা নগাঁৱৰ পৰা, কোনোবা বৰপেটাৰ পৰা, কোনোবা নলবাৰীৰ পৰা, ক'ৰ পৰা আহি ইয়াতে দখল কৰিছে। ব্যুৰো ৰিপৰ্ট, নিউজ 5 অসম। অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবে ঈশানোদয় জলপানীৰ লাভৰ পৰা বঞ্চিত সোণাৰীৰ শতাধিক ছাত্ৰ-ছাত্ৰী। ঈশানোদয় হ'ল ভাৰত চৰকাৰৰ অধীনস্থ বিশ্ববিদ্যালয়ৰ অনুদান আয়োগ আৰু মানৱ সম্পদ মন্ত্ৰণালয়ে উত্তৰ-পূবৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰদান কৰা এক বিশেষ বৃত্তি। কিন্তু অতি পৰিতাপৰ কথা যে যি সময়ত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ডিঙিত অসমৰ স্বাভিমান গামোচাখন লৈ অসম প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে, সেই সময়ত UGC নাইবা মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে অসমীয়া ভাষাক এলাগী কৰি ঈশানোদয় বৃত্তি প্ৰদানত এতিয়া স্থগিত ৰাখিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ সোণাৰীৰো একাংশ ছাত্ৰ-ছাত্ৰীয়ে ঈশান উদয় বৃত্তিৰ বাবে আবেদন কৰিছিল। সোণাৰীৰ একাংশ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে লাভ নকৰিলে এই বৃত্তি। ৱেবছাইটত চাওঁতে অসমীয়া ভাষাত আয়ৰ প্ৰমাণ পত্ৰ দিয়াৰ বাবে এই বৃত্তিৰ পৰা বঞ্চিত হ'ল একাংশ ছাত্ৰ-ছাত্ৰী। আনহাতে ইংৰাজী বা হিন্দী ভাষাত আয়ৰ প্ৰমাণ পত্ৰ দিলেহে যোগ্য বিবেচিত হ'ব বুলি ৱেবছাইটত উল্লেখ কৰিছে বিভাগীয় কৰ্তৃপক্ষই। তাৎপৰ্যপূৰ্ণ কথা এই যে এই আঁচনিৰ বাবে আবেদন কৰোঁতে প্ৰমাণ পত্ৰসমূহ কি ভাষাত দিব লাগে সেই কথা উল্লেখ নথকা বাবে অসমীয়া ভাষাত লিখিত প্ৰমাণ পত্ৰ গাঁঠি দিছিল বহুতেই, যাৰ ফলত এতিয়া বহু ছাত্ৰ-ছাত্ৰী ঈশান উদয় জলপানী লাভৰ পৰা বঞ্চিত হ'ব লগা হৈছে। ঈশান উদয় স্কলাৰশ্বিপটো মই এপ্লাই কৰিছিলোঁ, কিন্তু মোৰ ইনকাম চাৰ্টিফিকেটখন চেণ্ট্ৰেল গভৰ্ণমেণ্টে ডিফেক্টেড বুলি তাত দেখুৱাইছে, সেইটো কাৰণে মানে মই এই স্কলাৰশ্বিপটো পাবলৈ সক্ষম নহ'লোঁ। কিমানে পোৱা নাই তোমাৰ লগৰ? মোৰ লগৰ সোণাৰীত যিসকল মোৰ বন্ধু বান্ধৱী আছে বেছিভাগেই পোৱা নাই, কিন্তু মই যোৰহাটত পঢ়ি আছোঁ, কিন্তু তাত ইনকাম চাৰ্টিফিকেটখন ইংলিছতে দিছে, সেইটো কাৰণে তাহাঁতি পাবলৈ সক্ষম হৈছে। ইনকাম চাৰ্টিফিকেট অসমীয়াত দিছে? হয়, সোণাৰীৰ চাৰ্কুল অফিচৰ পৰা ইনকাম চাৰ্টিফিকেটখন অসমীয়াত দিছে। তোমাৰ ৰিজেক্ট হোৱাৰ কিবা মেছেজ আহিছে নেকি তোমালৈ? ৰিজেক্ট হোৱাৰ মেছেজ অহা নাই, কিন্তু পইচাটো যেতিয়া মোৰ লগৰবিলাকৰ একাউণ্টত সোমাইছে, তাৰপিছত মই মোৰ একাউণ্টটো চেক কৰিছোঁ, তাৰপিছত পইচা সোমোৱা নাই, তেতিয়া মই মোৰ তেওঁলোকৰ যিটো ৱেবছাইট আছে ৱেবছাইটত গৈ মোৰ এপ্লিকেশ্যন ID আৰু পাছৱৰ্ড মাৰি মই যেতিয়া ষ্টেটাছটো চাইছোঁ, তেতিয়াহে মই গম পাইছোঁ যে মোৰ সেইটো স্কলাৰশ্বিপটো তাত মানে কেঞ্চেল হৈ আছে, ডিফেক্টেড দেখুৱাই থকাৰ কাৰণে মই স্কলাৰশ্বিপটো পাবলৈ সক্ষম নহ'লোঁ। কাৰণটো লিখা আছে নেকি? কাৰণটো লিখা আছে, কাৰণটো তেওঁলোকে কৈছে ইনকাম চাৰ্টিফিকেটখন হয় ইংলিছ নহ'লে হিন্দীত হ'ব লাগিব, আমাৰ অসমীয়াত দিয়াৰ কাৰণে তেওঁলোকে সেই লেংগুৱেজটো ছাপোৰ্ট কৰা নাই তাত। ব্যুৰো ৰিপৰ্ট, নিউজ 5 অসম। প্ৰতিবাদৰ ঢৌ এতিয়াও মাৰ যোৱা নাই অসমত। পুনৰ প্ৰতিবাদৰ ধ্বনিত কম্পমান এতিয়া বিহালী। CPIMLৰ নেতৃত্বত পুনৰ সংশোধিত নাগৰিকত্ব আইন EIA 2020 আইনৰ বিৰুদ্ধে গৰজি উঠিল ৰাইজ। কা বিৰোধী আন্দোলনত কাৰাবন্দী হোৱা সকলো লোককে মুক্তি দিয়াৰ লগতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। বন্ধ কৰা, বন্ধ কৰা, বন্ধ কৰা, বন্ধ কৰা।
বাতিল করো বাতিল করো বাতিল করো বাতিল করো বাতিল করো বাতিল করো জিন্দাবাদ 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 এই আন্দোলন কেতিয়াও থমকি নৰয়। জুবিন গাৰ্গ যতীন বৰাৰ নিচিনা সুবিধাবাদী মানুহবিলাক যাৰ কোনো মানে স্থিতি নাই, তেনেকুৱা স্থিতিহীন মানুহ কিছুমানক নিজৰ বিজেপি দলত সোমোৱাই পেলাই তেওঁলোকে অসমৰ ৰাইজক এটা ভাৱ দিব খুজিছে যে কা আন্দোলনটো দুৰ্বল হৈ গৈছে। কিন্তু আজি গোটেই অসমত ৰাইজে প্ৰতিবাদ কৰিছে, প্ৰতিবাদ কৰি ৰাইজে দেখুৱাই দিছে যে দুই এজন সুবিধাবাদী নেতা বিজেপিৰ পকেটত সোমালেও কা বিৰোধী আন্দোলন কেতিয়াও দুৰ্বল নহয় আৰু সেই কা বিৰোধী আন্দোলন শক্তিশালী হ'বই। যে জুবিন গাৰ্গ যতীন বৰাৰ নিচিনা সুবিধাবাদী মানুহ বিজেপিৰ পকেটত সোমালেও বা তেওঁলোক যদি বিজেপিৰ ওচৰত বিক্ৰীও হৈ গৈছে, তথাপিতো অসমৰ ৰাইজে কা বিৰোধী আন্দোলন এই কা বিৰোধী আন্দোলন কেতিয়াও থমকি নৰয়, ই আগুৱাই যাবই। আৰু আজি যিটো প্ৰতিবাদন এই কথাটো অসমৰ ৰাইজক আমি দেখুৱাইছোঁ আৰু অসমৰ ৰাইজে দেখিব যে কা বিৰোধী আন্দোলন কেতিয়াও থমকি নৰয়। এজন দুজন সুবিধাবাদী মানুহৰ কাৰণে কা আন্দোলন থমকি নৰয়। বিজেপিয়ে যদি ভাবিছে যে দুই এজন সুবিধাবাদী মানুহ নেতাক তেওঁলোকৰ পকেটত সোমোৱাই পেলাই তেওঁলোকৰ পকেটৰ ফাউণ্টেইন বনাই পেলাই যদি কা আন্দোলনটো দমন কৰিব খুজিছে ভুল কৰিছে। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, নিউজ 5 অসম। এখন সংবাদমেলে জোকাৰিছে এতিয়া কাৰ্বি আলং। কাৰ্বি আলঙৰ সীমান্তৱৰ্তী অসম নাগালেণ্ড আৰু অসম মেঘালয়ৰ সীমা বিবাদ বহু পুৰণি হ'ল। সীমান্তত চুবুৰীয়া ৰাজ্যসমূহৰ দ্বাৰা হৈ থকা বেদখলক কেন্দ্ৰ কৰি প্ৰায় উদ্ভৱ হয় উত্তপ্ত পৰিস্থিতিৰ। পিছে এইবাৰ সীমান্ত বেদখলক কেন্দ্ৰ কৰি উত্থাপন হোৱা এটা বিশেষ অভিযোগৰ পিছতে জাঙুৰ খাই উঠিছে কাৰ্বি আলঙৰ বহুকেইটা জাতীয় সংগঠন। সোমবাৰে সদৌ অসম একত্ৰিত যুৱ পৰিষদ নামৰ সংগঠনটোৱে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল আয়োজন কৰি অসম নাগালেণ্ড সীমান্তৰ প্ৰায় 20,000 বিঘা ভূমিক নগাত হস্তান্তৰ কৰাৰ বাবে কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল। মুখ্য কাৰ্যবাহীগৰাকীয়ে ইয়াৰ বাবে নগা উগ্ৰপন্থীৰ সৈতে মিলিত হৈ 100 কোটি টকাৰ লেনদেন কৰা বুলিও সংগঠনটোৱে অভিযোগ কৰিছিল। এই অভিযোগৰ পিছতে সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ বক্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কাৰ্বি আলঙৰ বহুকেইটা দল সংগঠন। মঙলবাৰে ডিফুত সংবাদমেলযোগে সংগঠনসমূহৰ নেতৃত্বই সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ বক্তব্যক মিথ্যাচাৰ আখ্যা দি গ্ৰাউণ্ড ৰিপৰ্ট নজনাকৈ এনেদৰে কৰা মন্তব্যই সীমান্তত সংঘাত বৃদ্ধি কৰাৰ লগতে শান্তি বিঘ্নিত কৰিব বুলিও মন্তব্য প্ৰকাশ কৰিছে। এনেধৰণৰ বিভ্ৰান্তিমূলক বক্তব্যক গৰিহণা প্ৰদান কৰে সংগঠন কেইটাৰ নেতৃত্বই। কাৰ্বি আংলং সমস্যাই হওক, আপোনালোকে যিটো নেকি বিভ্ৰান্তি সৃষ্টি কৰা মন্তব্য আপোনালোকে নকৰিব আৰু গুৱাহাটীত বহি বহি আপোনালোকে যাতে ইয়াত বিভ্ৰান্তি সৃষ্টি নকৰে। আমাৰ বৰ্তমান পিছফুলি শান্তিপূৰ্ণভাৱে আমাৰ ইয়াত বসবাস কৰি আছে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকসকল। গতিকে এতিয়াও আমি সেইটো বৰ্তাই ৰাখিব বিচাৰিছোঁ। আপোনালোকে আমি দেখিছোঁ, আমি গম পাইছোঁ যে কাৰ্বি আংলঙত এটা ৰহণ সানি ইয়াত থকা জাতি জনগোষ্ঠীৰ ভিতৰত কমিউনেল ক্লেছ আপোনালোকে আনিব বিচাৰিছে। আমি আপোনালোকক অনুৰোধ কৰিছোঁ, জনাব বিচাৰিছোঁ যাতে ভৱিষ্যতে আপোনালোকে একো নজনাকৈ গ্ৰাউণ্ড ৰিপৰ্ট নোলোৱাকৈ আপোনালোকে তেনেকৈ মন্তব্য আপোনালোকে নিদিব, প্ৰেছ মিট নিদিব। ব্যুৰো ৰিপৰ্ট, নিউজ 5 অসম। জ্যেষ্ঠ কেবিনেট মন্ত্ৰীৰ গৃহ সমষ্টিত গ্ৰাম্য উন্নয়ন এতিয়া উঠিছে ধোঁৱাচাঙত। ব্যস্ত পথত বিধ্বস্ত কালভাৰ্ট এতিয়া পৰিণত হৈছে মৰণ ফান্দত। পথৰ দুৰৱস্থাৰ বাবে চিকিৎসা সেৱাৰ পৰা বঞ্চিত মাহালী বস্তিৰ ৰাইজ। ৰাজ্য চৰকাৰে গ্ৰাম্য উন্নয়নৰ যিমানেই ঢাক ঢোল নবজাওক কিয় প্ৰকৃতাৰ্থত একাংশ অঞ্চলত এতিয়াও পৰা নাই উন্নয়নৰ ছাঁ। ৰাজ্যৰ প্ৰায় প্ৰতিটো সমষ্টিৰে বহু অঞ্চলত এতিয়াও জমৰ যাতনা ভুগি আহিছে ৰাইজে। একমাত্ৰ পথৰ দুৰৱস্থাৰ বাবে আজিও বঞ্চিত হ'ব লগা হৈছে চিকিৎসা সেৱা কিংবা এম্বুলেন্সৰ পৰাও। বিজেপি ষ্টেটত বিজেপি, আমাৰ বিহালী সমষ্টিত বিজেপি। আমি যিটো জেগাত খাৰা হৈ আছোঁ এইটো আপোনাৰ মোনাবাৰী, ৰতুৱা, মাহালী বস্তি 7 নম্বৰ ৱাৰ্ডত ৰাস্তা বিচ্ছিন্ন হৈ গৈছে, কালভাৰ ভাঙি চুৰমাৰ হৈ গৈছে। আপোনাৰ সৰু সৰু বাচ্চা স্কুললৈ যায়,
বা মানুহবিলাক এইটো ৰাস্তাত চলাচল কৰিবলৈ খুবেই অসুবিধা পাইছে। নিশাৰ ভাগত যদি কোনোবা চিৰিয়াছ ৰোগী থাকে তেতিয়াহ'লে ৰাস্তাতে ডেথ হৈ যাব আৰু নহ'লে যাবলৈ কোনো ব্যৱস্থা নাই, এম্বুলেঞ্চ নাহে। বিভাগীয় মুৰব্বী কিংবা জনপ্ৰতিনিধিও এতিয়ালৈকে দেখা দেখি নাই। ৰাইজৰ ওচৰত আহে কেৱল ভোটৰ ভিক্ষা কৰিবলৈ। পাৰ পালেই পাহৰি যায় সাধাৰণ জনতাক। কিন্তু এতিয়া প্ৰশ্ন হয়, চকু মুকলি হ'বনে জনপ্ৰতিনিধিৰ? কেতিয়াবা এই অঞ্চলৰ ৰাইজে দেখা পাবনে উন্নয়নৰ প্ৰকৃত ছবি? বিশ্বনাথৰ পৰা মনোজ বৰাৰ ৰিপৰ্ট, নিউজ 5 অসম। দৰঙৰ খাৰুপেটীয়াৰ বালুগাঁৱৰ সাপ্তাহিক বজাৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। বালি ভৰ্তি এখন ট্ৰাকে মহতিয়ালে বাইক আৰোহীক। থিতাতে 3জন লোকৰ মৃত্যু হয় আৰু তাৰ বিপৰীতে এজন লোক গুৰুতৰভাৱে আহত হয়। বালুগাঁও 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো। AA01DD 6333 নম্বৰৰ বালি ভৰ্তি ট্ৰাকখনে সংঘটিত কৰিছে এই দুৰ্ঘটনাটো। দৰঙৰ দলগাঁৱৰ পৰা আমিনুল হকৰ ৰিপৰ্ট, নিউজ 5 অসম। প্ৰকৃততে নগাঁও জিলাৰ ৰূপহীহাটত চলিছে কি? এফালে PMKSYত হৈছে ভয়ংকৰ কেলেংকাৰী, আনফালে সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামতো হৈছে কেলেংকাৰী। দুৰ্নীতিৰ পৰা শূন্য সহনশীল নীতিৰ কথা কোৱা ৰাজ্য চৰকাৰে এইবোৰৰ তদন্ত কৰি দোষীক শাস্তি বিহিবনে নে নিৰ্বাচনৰ আগত তদন্তৰ নামত সৃষ্টি কৰিব কেৱল ভেকু ভাওনাৰ নাটক? চৰকাৰক অৱগত কৰাটো আমাৰ দায়িত্ব। এতিয়া চৰকাৰে কৰিব লাগে নিজৰ কৰ্তব্যখিনি। জব কাৰ্ডৰ পইচা, এইবিলাক পইচা সোমাইছে, এইখিনি তথ্য আছে। আৰু আমাৰ যিকেইটা স্কুলৰ ছাত্ৰ ছাত্ৰীৰ পইচা নাপায়, সেইখিনি বাদে 40-50 বছৰীয়া মানুহে স্কলাৰশ্বিপৰ পইচা পায়। ইয়াৰ লগত স্কুলৰ শিক্ষক, প্ৰধান শিক্ষক আৰু তৃতীয় পৰ্যায়ৰ মানুহ জড়িত হৈ আছে। তদন্ত হ'লে ইয়াৰ লগত কোন কোন আছে গোটেইখিনি ওলাই যাব। আৰু যেতিয়ালৈকে মই যিকেইটা CSPৰ নাম গাই দিছোঁ, তেতিয়ালৈকে তদন্ত নহয়, দুৰ্নীতিৰ বিৰুদ্ধে মই মাতি আহিছোঁ আৰু মাতিয়ে যাম। ৰঙাগড়ৰ আলহী হ'বই, যেতিয়ালৈকে ৰঙাগড়ৰ আলহী নহয়, মই দুৰ্নীতিৰ বিৰুদ্ধে যিকেইটা তথ্য মোৰ হাতত আছে মই মাতি আহিছোঁ আৰু মাতিয়ে যাম। আমাৰ চৰকাৰখন হৈছে দুৰ্নীতি মুক্ত কৰা। ইয়াৰ লগত কোন কোন জড়িত হৈ আছে তদন্ত হ'লে, CID তদন্ত হ'লে নিশ্চয় ইয়াৰ লগত মানুহখিনি ওলাব। সামগুৰিৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, নিউজ 5 অসম। চৰাইদেউ জিলাৰ অন্তৰ্গত খাপেখাতি বৰ্তি মনচাহ বাগিচাৰ 16 নম্বৰত উদ্ধাৰ হৈছে মৃত নাহৰ ফুটুকী। বাঘটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি জানিব পৰা হোৱা নাই যদিও বাগিচাত ব্যৱহৃত কীটনাশক দ্ৰব্য সেৱনৰ ফলতে মৃত্যু হোৱা বুলি সন্দেহ কৰিছে ৰাইজে। বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰিছে নাহৰ ফুটুকীটো। বাগানৰ ভিতৰত বাঘ এটা মৰি আছে। মই খবৰটো পাই লৰালৰিকে আহি স্পটত চালোঁ, বাঘটো যে হয় নাহৰ ফুটুকী পাই মৰি আছে। এতিয়া বাঘটো 6 ফিটমান হ'ব। ৰেঞ্জলৈ খবৰ দিছোঁ আৰু তেখেতৰ ৰেঞ্জৰ পাৰ্টি আহিব, GPS ল'ব লাগিব। আৰু বাঘটো অন্তাজ কিবা প্ৰয়োজন খাই মৰাৰ মোৰ ডাউট। সোণাৰীৰ পৰা মৃত্যুঞ্জয় দাসৰ ৰিপৰ্ট, নিউজ 5 অসম। বানে ধুই নিলে কৃষকৰ সপোন। উত্তৰ অভয়াপুৰীৰ অৰ্ধশতাধিক গাঁও এতিয়া পানীৰ তলত। বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিত ভদীয়া বানৰ তাণ্ডৱ অপৰিৱৰ্তিত হৈ আছে। আই আৰু মানাহ নদীৰ পানীয়ে এতিয়া জুৰুলা কৰিছে অঞ্চলবাসী ৰাইজক। প্ৰায় 30ৰো অধিক গাঁও এতিয়া পানীৰ তলত ডুব গৈ আছে। প্লাবিত হৈ আছে ৰাস্তা ঘাট, খেতিপথাৰ সকলো। এই ভদীয়া বানত এতিয়া ৰাইজে কৰিছে হাহাকাৰ। গাঁঠিৰ ধন ভাঙি হাজাৰ হাজাৰ টাকা খৰচ কৰি চালি খেতি কৰিছিল, কিন্তু এইবেলি বানপানীতে একেবাৰে সমূলি ধ্বংস হৈ গৈছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ তৎপৰতা বা তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ। কুকিলাৰ পৰা ইয়াছিন আলীৰ ৰিপৰ্ট, নিউজ 5 অসম।